আপোনালোকে বিজেপি দলৰ যিকোনো নেতা যিকোনো মন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীক আজি ৰাজহুৱাকে সোধক যে মই 10 বছৰীয়া বিজেপি শাসনকালত মই কেতিয়াবা এটা ব্যক্তিগত বিষয়ত টেলিফোন কৰিছোঁ নেকি, মই কিবা এটা সুযোগ আৰু সুবিধা লৈছোঁ নেকি। মোৰ ভাইটো কৰিমগঞ্জত আছে, মোৰ ভাই বৈজনী ক'ৰবাত আছে, মই এটা টেলিফোন কৰিব নালাগে, এটা মেছেজ দিলে হ'ব কামটো। অসমৰ বহু মন্ত্ৰী একালৰ মোৰ সতীৰ্থ ৰণোজ পেগু ডাঙৰীয়া, তেখেতকতো মই কংগ্ৰেছৰ লগত চামিল কৰিবৰ কাৰণে দিল্লীত গৈ ৰাহুল গান্ধীৰ সৈতে কথা পাতিছিলোঁ। কোনে ষড়যন্ত্ৰ কৰিলে, তেতিয়া ৰণোজ পেগু ডাঙৰীয়াক কংগ্ৰেছে মূল্যাংকন নকৰিলে। আপোনালোকে মনত পেলাব, 16 চনত ৰণোজ পেগু ডাঙৰীয়াক মই কথা পাতি দিল্লীলৈকে লৈ গৈছিলোঁ। চবেই ক'লে ৰণোজ পেগু অহাটো ভাল হৈছে, ৰণোজ পেগু আহিলে উজনি অসমৰ 13টা চিটত কংগ্ৰেছৰ প্ৰভুত্ব বৃদ্ধি পাব। তাৰপিছত বুজাই দিয়া হ'ল যে ৰণোজ পেগু আহিলে ভূপেন বৰা শক্তি বৃদ্ধি পাব। মই লৈ গ'লোঁ, ৰাইজে ক'লে যে ৰণোজ পেগুৱে যদি 16 চনত কংগ্ৰেছৰ সৈতে মিলি ইলেকশ্যন খেলে তেতিয়াহ'লে 13টা উজনি অসমৰ চিটত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাব। আৰু বুজাই দিয়া হ'ল সেইসকলে যে ভূপেন বৰা শক্তি বৃদ্ধি পাব। আজি ৰণোজ পেগু ডাঙৰীয়া ক'ত আছে, আৰু সেই 13টা সমষ্টিত কংগ্ৰেছ ক'ত আছে। যি 13টা সমষ্টি মই আইডেণ্টিফাই কৰি দিছিলোঁ যে তেওঁ যদি আহে সেই 13টাত আমি অপ্ৰতিৰোধ হৈ যাম 13টা সমষ্টিত, আৰু অকল এটা চিট দিব বিচাৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়াক। পাছততো বিজেপিয়ে 2টা দিলে। মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে।